স্বাগতম জনাইছো সকলোকে অন্য এটা ভিডিঅ' মাজলৈ আগৰ দৰে আজিও মই আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইটামান লৈ আনিছো এইকেইটা খবৰ আপোনালোকে জনাটো অতি প্ৰয়োজনীয় তো সেয়েহে ভাবিলো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ তেন্তে আহক ৰাইজ পলম নকৰো ভিডিঅ'টো মাজলৈ আগবাঢ়ো নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড ৰাজ্যবাসীলৈ 5 লাখ ৰেচন কাৰ্ড ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সো সেইকাৰণে আপোনালোকে পলম নকৰিব খৰধৰ কৰক আপুনিও আবেদন কৰক প্ৰতিটো সমষ্টিত দিয়া হ'ব 4000 ৰেচন কাৰ্ড 25 জুনৰ পৰা 14 জুলাইৰ ভিতৰত ধাৰ্য কৰা হ'ব আবেদনৰ সময়সীমা 6খন নথিপত্ৰ দৰকাৰ হ'ব এই ৰেচন কাৰ্ডৰ আবেদনৰ বাবে 4 লাখ টকাৰ তলৰ আয়ৰ যিসকল পৰিয়াল আছে তেওঁলোকে সকলোৱে আবেদন কৰিব পাৰিব এই ৰেচন কাৰ্ড মাষ্টাৰ ৰুলাৰ কৰ্মচাৰীও দৈনিক মজুৰি লোৱা হ'ব সকলোবিলাক সামৰি ল'ব কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ যিসকল কৰ্মী আছে তেওঁলোকৰ পৰিয়ালবৰ্গেও আবেদন কৰিব পাৰিব এই ৰেচন কাৰ্ডৰ ৰেচন কাৰ্ডৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব আৰু লগতে এটা ৱেবছাইট দিয়া আছে pdsassam.gov.in পৰ্তুগালত ৰেচন কাৰ্ডৰ বাবে আপোনালোকে সকলোৱে আবেদন কৰক আৰু দ্বিতীয়টো খবৰ আপোনালোকৰ বাবে লৈ আনিছো কোভিডতকৈ ভয়ংকৰ ভাইৰাছত সংক্ৰমণ হৈছে চীন দেশ মানৱ জাতিৰ বাবে ই এক ভয়ংকৰ হ'ব কোভিডৰ সদৃশ এইটো ভাইৰাছ বাদুলি দেহত ধৰা পৰিছে মানুহৰ মগজ খোৱা এই মৰাত্মক ভাইৰাছটো চীনৰ বিজ্ঞানীয়ে বাদুলি দেহত ধৰা পেলাইছে নতুন 200ৰো অধিক ভাইৰাছ যাৰ বাবে আপোনালোক সকলোৱে সাৱধান হৈ থাকিব লাগে কেৱল মানুহৰ দেহতে নহয় জীৱ-জন্তুৰ শেষ কৰিব পাৰে এই মৰাত্মক ভাইৰাছে ফল-মূল পানীৰ জৰিয়তে অতি সহজে বিয়পি পৰিব পাৰে এই ভাইৰাছটো চীনৰ লেবৰেটৰীৰ পৰা ভয়ংকৰ সতৰ্কবাণী দিছে চীনাৰ বিশেষজ্ঞসকলে আৰু এই ভাইৰাছে মানুহৰ দেহলৈ সংক্ৰমণ কৰি মানুহৰ মগজক বিকল কৰিব পাৰে মানুহৰ মগজটো খাই পেলাব পাৰে আৰু শ্বাস-প্ৰশ্বাস বন্ধ হৈ কেই ছেকেণ্ডৰ মানৰ ভিতৰতে মৃত্যু হ'ব পাৰে মানুহ তো চাওকচোন ৰাজ কিমান ভয়ংকৰ এটা বেমাৰ আহিছে চীন দেশত হয়তো আমাৰ ভাৰতলৈ বিয়পা সম্ভাৱনা আছে তো সেয়েহে আপোনালোকে সকলোৱে সাৱধান হৈ থাকিব এই ভেন্টিলেটৰ শৰীৰত প্ৰৱেশ কৰাৰ বাবে আচল হৈ পৰিব শৰীৰ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ভেন্টিলেশ্যনৰ তথ্য দিছে চীনক NB1.1 1.8.1 নতুন ভেন্টিলেটৰৰ সমপৰ্যায় হ'ব এই নতুন ভাইৰাছ আৰু এই ভাইৰাছটোৰ লক্ষণ হৈছে যে অত্যন্ত মূৰৰ বিষ ভাগৰুৱা অনুভৱ শৰীৰত বিষ আক্ৰামক হ'ব পাৰে ৰোগীৰ মগজুত সহজে ক্ৰিয়া কৰিব এই ভেৰিয়েণ্ট আচল কৰি দিব পৰা মানুহৰ দেহ এই বেমাৰটো যি লক্ষ্য আপোনালোকে যিহেতু গম পালে যে আপোনালোকৰ মূৰৰ বিষ আৰু অত্যন্ত গা বিষ হ'ব পাৰে বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ দেহত অতি সহজে এই ভাইৰাছটোৱে আক্ৰমণ কৰিব পাৰে বিজ্ঞানীসকলে এই নিয়ম ভাইৰাছ আৰু নিপা ভাইৰাছৰ লগত তুলনা কৰিছে অতিকৈ ভয়ংকৰ খবৰ হয় এইটো আপোনালোকৰ বাবে আৰু দ্বিতীয়টো খবৰ আপোনালোকৰ বাবে মই লৈ আনিছো এই খবৰটো হৈছে শিক্ষাৰ লগত জড়িত এতিয়াৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা এইটো যেহেতু শিক্ষাৰ্থীসকলৰ বাবে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বছৰত দুবাৰ বহিব লাগিব পৰীক্ষা তেওঁলোকে এবাৰ নহয় দেই দুবাৰ প্ৰথম পৰ্যায়ত হ'ব বাধ্যতামূলক আৰু দ্বিতীয় পৰ্যায়ৰ যিটো পৰীক্ষা হ'ব সেইটো বিকল্প অৰ্থাৎ অপচনেল পৰীক্ষা এপ্ৰিল মাহত প্ৰকাশ পাব প্ৰথম পৰ্যায় আৰু জুন মাহত প্ৰকাশ পাব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আভ্যন্তৰীণ মূল্যায়নত বছৰত এবাৰে অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষালৈকে CBSE বৰ্ডৰ এই অদ্ভুতপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তটো অৱশ্যে CBSE বৰ্ডসকলৰ যিসকল CBSE বৰ্ডৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবেহে এই খবৰটো তো ঠিক আছে ৰাজ আপোনালোকক আজিৰ দিনটোৰ
তিনিটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে খবৰকেইটা শুনি যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই